আমাৰ বিধানসভাৰ দ্বিতীয় দিনৰ অধিৱেশন অহাকালিলৈ আমি চৰকাৰৰ উমৰাগ চুৰ বিষয়টো আলোচনা কৰিব বিচাৰিম। বিধানসভাত প্ৰশ্নও উত্থাপন কৰিছিলোঁ। প্ৰশ্ন আহিবনে নাই এতিয়াও গম পোৱা নাই, কিন্তু বিধানসভাত আমি উমৰাগ চুৰ যি দুৰ্ঘটনা এই বিষয়ে আলোচনা কৰিব বিচাৰোঁ। তিতাবৰত চাউলত আৰ্ছেনিক ওলাইছে, যিটো অতি ভয়ংকৰ কথা। তিতাবৰৰ চাউল বিশ্ববিখ্যাত আৰু তাৰ গৱেষণা কৰি পেলাই কৃষি বিজ্ঞানীসকলে আৰ্ছেনিকৰ ভয়াৱহ স্থিতি পাইছে আৰু তাৰ ফলত কেঞ্চাৰ আৰু অন্যান্য বেমাৰৰ সম্ভাৱনা আছে। সেই গতিকে চৰকাৰে কি কৰিব এইখিনি কথা আমি জানিব লাগিব। দ্বিতীয় অন্য এটা কথা হ'ল, এতিয়া চৰকাৰৰ এখন ফ্লেগশ্বিপ আঁচনি জল জীৱন মিছন। জল জীৱনৰ এজন কৰ্মীয়ে তেওঁলোকে বহুদিন ধৰি নিয়মীয়াকৈ দৰমহা পোৱা নাই আৰু অসমৰ বহুত কৰ্মচাৰী পোৱা নাই। জল জীৱনৰ কৰ্মচাৰীজনে আত্মহত্যা কৰিছে। এই বিষয়বিলাক আমি গুৰুত্ব সহকাৰে আলোচনা কৰাটো বিচাৰোঁ আৰু সেই গতিকে কাইলৈ এইবিলাক বিষয়ে আলোচনা কৰিম বুলি আশা কৰিছোঁ। ভাৱে আমি বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত কেতিয়াও বিৰোধিতা কৰা নাছিলোঁ। আমি তদন্ত যি ৰায়দান দেৰি হোৱাৰ বাবে আমি বিধানসভাতো আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ। মোৰ প্ৰশ্ন নাহিলে মই কোনবিলাক এনকুৱাৰী কমিশ্যনৰ কিমানবিলাক একশ্যন টেকেন ৰিপৰ্ট, চৰকাৰে কি কি ব্যৱস্থা ল'লে সেয়া লাগে, অসম চুক্তি হওক বা বিপ্লৱ শৰ্মা কমিটি হওক বা জাষ্টিছ বি পি কটকী হওক বা ধলপুৰৰ কাণ্ডৰ জাষ্টিছ আগৰৱালা কমিটি হওক, এইবিলাকৰ বিষয়ে তথ্য বিচাৰি বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছোঁ। সেই গতিকে অসম যি লোকসেৱা আয়োগৰ 13 চনৰ বেটছটো আৰু 14 চনৰ বেটছটোক লৈ বহুত অনিয়মৰ কথা অভিযোগ উত্থাপন হৈছিল আৰু এইবিলাকৰ তদন্ত হোৱাটো বিচাৰোঁ, দোষীক শাস্তি দিয়াটো বিচাৰোঁ। কিন্তু দোষীক শাস্তিৰ বিপৰীতে প্ৰমোচন দি থকা দেখিছোঁ। চৰকাৰখনে কি কাৰণে ৰক্ষণাবেক্ষণ দিছে নাজানো। আমাৰ কাকো ৰক্ষণাবেক্ষণ দিবলগীয়া নাই আৰু আমাৰ সতীৰ্থ প্ৰাক্তন বিধায়ক এজনৰ পৰিয়ালৰ 9 জন আৰু তেওঁৰ সম্বন্ধীয় মানুহে কণ্ট্ৰলাৰ অৱ এক্সামিনেশ্যনৰ দায়িত্বটো আছিলে, যিটো নীতিবিৰুদ্ধ। ঠিক তেনেকৈ যিসকল লোকসেৱা আয়োগৰ 3 জন মানুহক গ্ৰেপ্তাৰ কৰিছে, কিন্তু বাকী সদস্যসকলেও যদি সেইবিলাক মাৰ্কশ্বিটত বা এনচাৰ শ্বীটৰ ৰিজাল্ট শ্বীটত চহী কৰিছিল, তেখেতসকলকো কিছু জগৰীয়া কৰাৰ ব্যৱস্থা কৰিব লাগিছিল। এইবিলাক কিয় চৰকাৰে নকৰিলে আমি নাজানো। সেই গতিকে আমি ৱেলকাম কৰিম। আমাৰ বিধানসভাৰ দ্বিতীয় দিনৰ অধিৱেশন অহাকালিলৈ আমি চৰকাৰৰ উমৰাগ চুৰ বিষয়টো আলোচনা কৰিব বিচাৰিম। বিধানসভাত প্ৰশ্নও উত্থাপন কৰিছিলোঁ। প্ৰশ্ন আহিবনে নাই এতিয়াও গম পোৱা নাই, কিন্তু বিধানসভাত আমি উমৰাগ চুৰ যি দুৰ্ঘটনা এই বিষয়ে আলোচনা কৰিব বিচাৰোঁ। তিতাবৰত চাউলত আৰ্ছেনিক ওলাইছে, যিটো অতি ভয়ংকৰ কথা। তিতাবৰৰ চাউল বিশ্ববিখ্যাত আৰু তাৰ গৱেষণা কৰি পেলাই কৃষি বিজ্ঞানীসকলে আৰ্ছেনিকৰ ভয়াৱহ স্থিতি পাইছে আৰু তাৰ ফলত কেঞ্চাৰ আৰু অন্যান্য বেমাৰৰ সম্ভাৱনা আছে। সেই গতিকে চৰকাৰে কি কৰিব এইখিনি কথা আমি জানিব লাগিব। দ্বিতীয় অন্য এটা কথা হ'ল, এতিয়া চৰকাৰৰ এখন ফ্লেগশ্বিপ আঁচনি জল জীৱন মিছন। জল জীৱনৰ এজন কৰ্মীয়ে তেওঁলোকে বহুদিন ধৰি নিয়মীয়াকৈ দৰমহা পোৱা নাই আৰু অসমৰ বহুত কৰ্মচাৰী পোৱা নাই। জল জীৱনৰ কৰ্মচাৰীজনে আত্মহত্যা কৰিছে। এই বিষয়বিলাক আমি গুৰুত্ব সহকাৰে আলোচনা কৰাটো বিচাৰোঁ আৰু সেই গতিকে কাইলৈ এইবিলাক বিষয়ে আলোচনা কৰিম বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।